ইতিমধ্যে আমাৰ বিশিষ্ট অতিথিসকলে আৰু আজি সভাৰ উদ্বোধক মুখ্য সচিব মহোদয়ে আসন গ্ৰহণ কৰিছে। মই আজি এই মুকলি সভাখন চলাই যাবৰ বাবে ৰবীন্দ্ৰ কুমাৰ পূজাৰীদেৱক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি আমাৰ আজি সভাৰ উদ্বোধক মাননীয় মুখ্য সচিব অসম চৰকাৰৰ শ্ৰীযুত নৱ কুমাৰ দাসদেৱক আমাৰ তৰফৰ পৰা এখন ফুলাম গামোচা উপলব্ধ কৰে সমৰ্থন জনাবৰ কাৰণে আমাৰ বিষয় বিভাগ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আমাৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব মহোদয় পৱন বৰঠাকুৰদেৱক এখন ফুলাম গামোচাৰ ফুলৰ থোপাৰে সমৰ্থন জনাবৰ কাৰণে বিষয় বিভাগক অনুৰোধ জনাইছোঁ। আজি আমাৰ সভাপতি মহোদয় শ্ৰী ৰবীন্দ্ৰ কুমাৰ পূজাৰীদেৱকো আজি এখন ফুলাম গামোচাৰে সমৰ্থন জনাবৰ কাৰণে বিষয় বিভাগক অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ সমৰ্থন অনুষ্ঠান শেষ হৈছে, গতিকে পৰৱৰ্তী কাৰ্যসূচীসমূহ আমাৰ সভাপতি নিৰ্দেশনাৰে চলাই যাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ আজিৰ এই মুকলি অধিৱেশন মুকলি কৰাৰ কাৰণে অনুৰোধ জনালোঁ। নমস্কাৰ। বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্ৰী পৱন কুমাৰ বৰঠাকুৰ, অসম বিত্ত সেৱা সন্থাৰ সভাপতি শ্ৰী ৰবীন্দ্ৰ কুমাৰ বৰুৱা আৰু অন্যান্য বিষয়াসকল, সন্থাৰ সকলো বিষয়া, আমন্ত্ৰিত অতিথিসকল আৰু উপস্থিত ৰাইজ, জয়তে মোক আজি এই সভালৈ নিমন্ত্ৰণ কৰাৰ বাবে উদ্যোক্তাসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই জানিবলৈ পাই সুখী হৈছোঁ যে অসম বিত্ত সেৱাই এই বছৰ তেখেতসকলৰ 50 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিছে। আপোনালোক সকলোৱে জানে যে 1963 চনৰ পৰা এই সেৱাৰ কাম কাজ আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা আজিলৈকে এই 50টা বছৰত অসম বিত্ত সেৱাৰ বিষয়াসকলে তেওঁলোকৰ দায়িত্বসমূহ নিষ্ঠা আৰু একগ্ৰতাৰে পালন কৰি আহিছে। বিত্ত সেৱাৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু অত্যন্ত প্ৰয়োজনীয় সেৱা। এই সেৱাৰ সদস্যসকল হৈছে ৰাজ্যৰ বিত্তীয় ব্যৱস্থাৰ জাগ্ৰত প্ৰহৰী স্বৰূপ। বিত্তীয় ব্যৱস্থাপনাৰ জটিলতা সমূহৰ দিনে দিনে বাঢ়ি আহিছে আৰু তাৰ লগতে কৰ্ম প্ৰহৰীৰো বৃদ্ধি পাইছে। পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰি আমি বিত্ত যোগান সেৱাৰ উন্নয়নৰ বাবে ব্যৱস্থা হাতত ল'ব লাগিব। সকলো চৰকাৰী বিভাগ আৰু সেৱাৰ শ্ৰেষ্ঠতা আৰু তেওঁলোকৰ ৰাজহুৱা দায়বদ্ধতা এই দুয়োটা বিষয়ৰ ওপৰতো আজিকালি সমাজ তথা চৰকাৰ দুয়োপক্ষই যথেষ্ট সজাগ আৰু সচেতন হৈছে। চৰকাৰী প্ৰশাসন যন্ত্ৰ সমূহৰ ওপৰত ৰাইজৰ আশা আকাংক্ষাও বহু পৰিমাণে বৃদ্ধি পাইছে। এনে এটা পটভূমিৰ পৰিপ্ৰেক্ষিতত অসম বিত্তীয় সেৱাৰ বিষয়াসকলৰো দায়িত্ব বিভিন্ন প্ৰকাৰে বৃদ্ধি পাইছে আৰু আমি আশা কৰিছোঁ যে বিত্তীয় সেৱাৰ বিষয়াসকলে তেওঁলোকৰ এই দায়িত্ব
সুচাৰুৰূপে পালন কৰিব পাৰিব। অসম বিত্তীয় সেৱাৰ সদস্যসকলৰ পৰা আমি আৰু অধিক অৱদান আশা কৰিছোঁ। আমি নিশ্চিত যে এই সেৱাৰ সকলো সদস্যই নিষ্ঠা আৰু মিলেৰে কাম কৰি তেওঁলোকৰ সেৱালৈ অধিক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ ওচৰত ৰাজ্যখনৰ ৰাইজৰ যি প্ৰত্যাশা আছে সেয়ে পূৰণ কৰিব পাৰিব। আজি এই গুৰুত্বপূৰ্ণ মুহূৰ্তত মই অসম বিত্তীয় সেৱা আৰু এই সেৱাৰ প্ৰতিগৰাকী সদস্যলৈ মোৰ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ আৰু তেওঁলোকৰ সৎ প্ৰচেষ্টাৰ সফলতাৰ কামনা কৰিছোঁ। ইয়াকে কৈ মই আজি অসম বিত্তীয় সেৱাৰ সন্থাৰ সোণালী জয়ন্তী উদযাপন সমাৰোহ সামৰণি অনুষ্ঠানটি উদ্বোধন কৰা বুলি ঘোষণা কৰিলোঁ আৰু লগতে এই অনুষ্ঠানটি সৰ্বাংগীন সফলতা কামনা কৰিলোঁ। ধন্যবাদ। আৰু তেখেতে আমি নিমন্ত্ৰণ কৰোঁতেই কৈছিল যে যদি গুৱাহাটীত মই থাকোঁ তেতিয়াহ'লে আহিম, কিন্তু অৱশেষত তেওঁ বোধহয় আজি পিছবেলা বাহিৰ বিভাগ তেখেতক মই অনুৰোধ কৰিছোঁ তেখেতে যেন এটি ভাষণ দি আমাক উপকৃত কৰে। অসম চৰকাৰৰ মাননীয় মুখ্য সচিব শ্ৰীযুত NK দাস ছাৰ, আজিৰ এই সভাৰ সভাপতি শ্ৰী বুজা বৰুৱা, অসম বিত্তীয় সেৱা সন্থাৰ পুৰণি আৰু নতুন কাৰ্যনিৰ্বাহকৰ সভাপতি সম্পাদক আৰু অন্যান্য বিষয়ববীয়াসকল, ইয়াত উপস্থিত অসম বিত্তীয় সেৱা সন্থাৰ সদস্যসকল আৰু প্ৰাক্তন সদস্যসকল, প্ৰথমতেই আমি আপোনালোকৰ সকলোকে আজিৰ এই সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে অভিনন্দন জনাইছোঁ। আমাৰ অসম বিত্তীয় সেৱা সন্থাৰ 50টা বছৰ পূৰ হ'ল। আজি আমি সোণালী জয়ন্তী উদযাপন কৰিলোঁ আৰু 10টা বছৰ পিছত আকৌ এটা উৎসৱ হ'ব। তেতিয়া যাতে আকৌ আমি এই যি আহি থকা 10 বছৰৰ কথা আমি যেতিয়া ৰোমন্থন কৰিম, আমি যাতে এটা ভাল স্মৃতি, ভাল কথাহে ৰোমন্থন কৰিব পাৰোঁ, তাত যাতে কোনো বেয়া কথা থাকিব নালাগে, আমাৰ যাতে সকলো বিষয়াসকলে ভালদৰে থাকিব পাৰে, তাৰো যাতে অসুবিধা নহয়, এইখিনি আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আপোনালোক সকলোলৈকে মই পুনৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। সোণালী জয়ন্তী বৰ্ষ উপলক্ষে এখন স্মৰণিকা প্ৰস্তুত কৰিছোঁ। সেইখন উদ্বোধন কৰিবলৈ মই মাননীয় মুখ্য সচিব মহোদয়ক অনুৰোধ কৰিলোঁ। মাননীয় সংসদীয় সচিব শ্ৰী শৰৎ শইকীয়া ডাঙৰীয়াক তেখেতক দুআষাৰ ক'বলৈ মই অনুৰোধ জনালোঁ। অসম বিত্তীয় সেৱাৰ সোণালী জয়ন্তী বৰ্ষৰ আজি সামৰণি অনুষ্ঠানৰ সভাপতিত্ব কৰা মাননীয় সভাপতি শ্ৰীযুত বুজা বৰুৱা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ মুখ্য সচিব অসম চৰকাৰৰ মাননীয় শ্ৰীযুত নৱ কুমাৰ দাস মহোদয়, আমাৰ মাজত উপস্থিত থকা টেক্সৰ আমাৰ কমিশনাৰ মাননীয় বৰঠাকুৰ ডাঙৰীয়া, আজি এই সামৰণি অনুষ্ঠানত উপস্থিত থকা বিত্ত বিভাগৰ বিভিন্ন ঠাইৰ পৰা অহা আৰু আমাৰ সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকল, জয় জয়তে মই আপোনালোকক আজিৰ এই অনুষ্ঠানত এই 50 বছৰীয়া সোণালী জয়ন্তী স্মৃতি ৰোমন্থনৰ যি সভা, শেহতীয়া সভা অনুষ্ঠিত হৈছে, তাত যিসকলে যোগদান কৰিছে সকলোলৈকে মই অসম চৰকাৰৰ বিত্ত বিভাগৰ সংসদীয় সচিব হিচাপে আপোনালোকলৈ মোৰ ফালৰ পৰা
ধন্যবাদ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এটা দীঘল সময় অসম চৰকাৰৰ 50 বছৰ অতিক্ৰম কৰি আজি যি সোণালী জয়ন্তী বৰ্ষত বিত্ত সেৱাৰ আজি এই দিনটো উপনীত হৈছে। এই দিনটোৰ এটা ডাঙৰ স্মৃতি অতীত বৰ্তমান আৰু ভৱিষ্যতৰ কাৰ্যক্ৰমণিকা হাতত লৈ আজি আপোনালোকে সোণালী জয়ন্তীত উপস্থিত হৈছেই। 1958 চনত যেতিয়া মুখ্যমন্ত্ৰী হিচাপে বিমলা প্ৰসাদ চলিহা মহোদয়ে কাৰ্যভাৰ গ্ৰহণ কৰিলে আৰু সেই মন্ত্ৰীসভাৰ তেখেত 62ৰ পৰা প্ৰায় আমাৰ যি 62 চনত পুনৰ যি নিৰ্বাচন 57 চনৰ পিছত যিখিনি হ'ল 62ৰ পৰা আমাৰ 67লৈকে প্ৰায় 70 বছৰলৈকে বিত্তমন্ত্ৰী হিচাপে কামাখ্যা প্ৰসাদ ত্ৰিপাঠী প্ৰয়াত তেখেতে এই দায়িত্ব ভাৰ লৈছিলে আৰু বিত্ত বিভাগৰ পুংখানুপুংখ হিচাপে আমাৰ যি বাজেট বক্তৃতা আছিলে এই বাজেটৰ বক্তৃতাৰ সময়ত যিসকল বিষয়া কৰ্মচাৰীয়ে সেই সময়ত অসমৰ ৰাজ্য ৰাজধানী আছিলে সেই সময়ত শ্বিলং মেঘালয় জন্ম হোৱা নাছিলে। 1958 চনত নাগালেণ্ড গুচি যোৱাৰ পাছত আমাৰ অসমৰ আমি মেঘালয় লগ হৈ একেলগতে যেতিয়া ৰাজ্য চলাইছিলোঁ আজিৰ বিত্ত সেৱাৰ যি আমাৰ আজি আমি যিটো পজিশ্যনত আজি উপনীত হৈছোঁ তেতিয়া আৰু আজিৰ মাজত বহুত আকাশ পাতাল চিপাইছে। 1972 চনলৈকে আমাৰ বিত্তীয় অৱস্থা ইমান ভাল নাছিলে। জনমূৰি আয় আমাৰ ভাৰতবৰ্ষ আৰু অসমৰ মাজত যথেষ্ট আমাৰ বহুত বেছি আমাৰ সামঞ্জস্য আছিলে আৰু সেই সময়ত আমাৰ দেশখনৰ 1950 চনৰ ভূমিকম্পই আৰু 1952 চনত ইংৰাজৰ শাসনৰ পৰা আমাৰ দেশ স্বাধীনতা হোৱাৰ পাছৰ যিটো নিৰ্বাচন হ'ল সেই সময়ত আমাৰ আয় আৰু ব্যয় কৰিবৰ কাৰণে আমাৰ ওচৰত বহুত বেছি ধন বিত্ত আমাৰ নাছিলে। আমি বিত্ত সেৱাৰ যোগেদি আমি যদি পুৰণা কথাবিলাক আজি আমাৰ এই 50 বছৰীয়া ইতিহাসৰ সময়ত আমি কিছুমান কথা স্মৰণ কৰিব লাগিব। সেই স্মৰণ কৰাৰ কাৰণে মই এইখিনি বক্তব্য আপোনালোকৰ ওচৰত ৰাখিছোঁ। 1960 চনত যেতিয়া আমাৰ নুনমাটি শোধনাগাৰ হ'ল, আমাৰ ডিগবৈ শোধনাগাৰ অসমত আগতেই আছিলে আৰু নুনমাটি শোধনাগাৰ যেতিয়া হ'ল সেই সময়ত বিমলা প্ৰসাদ চলিহা দিনত আমাৰ ইয়াত আৰু বহুখিনি কাম আমাৰ বিজুলী বাতিৰ কাৰণে উমৰু পংকু জলসিঞ্চন আৰু ইত্যাদি ইত্যাদি আমাৰ যথেষ্ট উদ্যোগ আমি আৰম্ভ কৰিলোঁ আৰু আমাৰ যি ৰেভিনিউ কালেকশ্যন আমাৰ যিটো হয় যিটো আমাৰ কাৰণে যিটো সুবিধা কৰিবৰ কাৰণে আমাৰ বিত্ত বিভাগে গোটেইখিনি পৰিচালনা কৰিছিলে। সেই সময়ত যিসকল কৰ্মচাৰী বিষয়াই বাজেট বক্তৃতাৰ সময়ত বিধানসভাত সেই সময়ত বাঘা যিসকল বিধায়ক আছিলে তেওঁলোকে এটকা পইচাৰ কাৰণে চৰকাৰৰ ওচৰত যথেষ্ট আমাৰ তৰ্ক বিতৰ্ক হৈছিলে। মই 1967 চনৰ আগষ্টৰ মই নাজানো মোৰ পিতৃও মুক্তিযোদ্ধা আছিলে, মোৰ পিতৃ বিধায়ক আছিলে। 57 চনৰ পৰা তেওঁ বিধায়ক আছিলে। 57ৰ 62টা মই ইমান মনত নাই, কিন্তু 67 চনৰ পৰা 72 চনলৈকে যেতিয়া শ্বিলঙত ৰাজধানী আছিলে আমি তাত দেখিছিলোঁ যে বিত্ত বিভাগৰ কিমান দায়িত্ব আছিলে আৰু কিমান খুব শৃংখলাবদ্ধভাৱে যিকেইটা পইচা আয় হৈছিলে, যিকেইটা পইচা ব্যয় কৰিবৰ কাৰণে বিবেক যিবিলাক বিভাগক দিবলগীয়া হৈছিলে, দেশখনৰ উন্নয়নৰ কাৰণে লৈ যাবলগীয়া হৈছিলে, চেণ্ট্ৰেল এছিষ্টেঞ্চ পোৱাটো খুব কম আছিলে আৰু আমাৰ দেশখনৰ উৎপাদন কৰিবলৈ বৰ বেছি উৎপাদন কৰিবলৈ সেই সময়ত টি আৰু আমাৰ অইল তাৰ বাদে আমাৰ বেলেগ বিশেষ উদ্যোগৰ পৰা আমাৰ টকা নাহিছিলে। সেই সময়ৰ পৰিৱেশত আমাৰ সেই আমাৰ বিষয়াসকলে যি কৰ্তব্য নিষ্ঠাৰে প্ৰত্যেক বিভাগক যিকেইটা পইচা দিছিলে তাত একাউণ্টেবিলিটি আছিলে, মনিটৰিং খুব ভাল হৈছিলে আৰু সেইভাগেই আমাৰ সেই টকা পইচা আনি 72 চনৰ আমাৰ যেতিয়া 70 চনত বিমলা প্ৰসাদ চলিহা ডাঙৰীয়া মহোদয়ে যেতিয়া তেওঁ অসুস্থতাৰ কাৰণে মুখ্যমন্ত্ৰী ধৰিছিলে মহেন্দ্ৰ মোহন চৌধুৰী মিনিষ্ট্ৰীত, তেতিয়া মিনিষ্ট্ৰীত আপোনাৰ নতুন আকৌ আমাৰ যেতিয়া বাজেট উত্থাপন হৈছিলে আপ টু 71 আমাৰ বাংলাদেশৰ যিটো যুদ্ধ পাকিস্তানৰ লগত, তাৰ পাছত আমাৰ 72ত আমাৰ নিৰ্বাচন, তাৰ পাছত আমাৰ শৰৎ সিংহ চৰকাৰ আহিলে। শৰৎ সিংহ চৰকাৰটো আমাৰ কেনেকৈ আমি বিত্ত বিভাগে আমাৰ যিটো ৰেভিনিউ ইনকম এক্সপেণ্ডিচাৰ কেনেকৈ ঠিক কৰিব পাৰোঁ,
চেণ্ট্ৰেল এছিষ্টেণ্ট কেনেকৈ আনিব পাৰোঁ, আমাৰ বিভাগত যিখিনি কৰ্মচাৰী আছে, যিখিনি বিষয়া আছে, সেইখিনি লৈ আমি ক'ত কিমান কি কৰিব পাৰোঁ সেইখিনি আমাৰ ব্যৱস্থা হৈছিলে। তাৰ পাছত আমাৰ ক্ৰমে ক্ৰমে দেশৰ যথেষ্ট আমাৰ সমস্যা আহিছিলে, যথেষ্ট বাধা বাধকতা আহিছিলে, আৰু সেই হিচাপে আমাৰ 2001 চনত আমাৰ আজিৰ মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ মহোদয় বা অসমৰ ৰাইজে মুখ্যমন্ত্ৰী পাতিলে, আৰু অসমৰ ৰাইজে তেখেতৰ মুখ্যমন্ত্ৰী পতাৰ পাছত আমি আমাৰ যথেষ্ট ৰিফৰ্মছ আনিবলৈ আমি সক্ষম হৈছোঁ। আৰু আমাৰ সক্ষম হোৱাৰ কাৰণে আজি আমাৰ সেই সময়ৰ পাৰ কেপিটেল ইনকম আৰু আজি পাৰ কেপিটেল ইনকম চেণ্ট্ৰেলত আমাৰ যি 11-12 চনত আমাৰ 60,000 টকা পাৰ কেপিটেল ইনকম পাৰ ইয়াৰ যিটো আমাৰ ইনকম আছিল, আজি আমাৰ অসমত আমি প্ৰায় 30,000 ওপৰত আজি আমি সক্ষম হৈছোঁ। আমাৰ নানা আদা বিঘিনিৰ মাজত নতুন নতুন আমাৰ আজি ভেট আহিছে, নতুন নতুন ছিষ্টেমৰ নতুন নতুন আমি কি কৰিলে দেশখনক আমি বিত্ত বিভাগৰ যোগেদি দেশখনৰ যিখিনি উন্নয়ন বিভিন্ন বিভাগত শিক্ষা, স্বাস্থ্য, আপোনাৰ যাতায়াত, আমাৰ চেৰিকালচাৰ, উইভিং আন ইত্যাদি ইত্যাদি জব ছিকিউৰিটি কৰিবৰ কাৰণে কেনেকৈ কি কৰিব পাৰোঁ, চৰকাৰৰ যিখিনি আঁচনি কেনেকৈ ল'ব পাৰোঁ, বানপানী কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ, ফ্লাড কণ্ট্ৰলক কেনেকৈ টকা দিব পাৰোঁ, এই সকলো কাৰণে যথেষ্ট চিন্তা চৰ্চাৰ মাজেদি আমাৰ এই বিত্ত বিভাগ গৈ আছে। আগৰ বিত্ত বিভাগত আমি জানো যে আমাৰ চৰকাৰে আপোনালোকৰ বহু বিভাগত এতিয়া আমাৰ যিবিলাক ৰিটায়াৰ্ড হৈ গৈছে মানুহ, এই 50 বছৰৰ ভিতৰত আমি যিখিনি প্ৰথমতে ৰিটায়াৰ হ'ল, পিছত ৰিটায়াৰ হোৱা মানুহখিনিক আমি এতিয়াও ৰিক্ৰুটমেণ্ট দিব পৰা নাই। বহু মানুহৰ আমি তেওঁলোকৰ প্ৰমোশ্যন দিব পৰা নাই। আমি বহু মানুহৰ আজি আমাৰ যি সমগ্ৰ অসমত আজি আমাৰ এই সময়ত আমাৰ প্ৰায় 57টাৰ ওপৰত আমাৰ চাব ট্ৰেজাৰী আৰু ট্ৰেজাৰী আছে, তাতো আমি সম্পূৰ্ণ মানুহ দিব পৰা নাই। আমাৰ লোকেল ফাণ্ড অডিটক আমি এতিয়াও আমাৰ নিজৰ ঘৰ দিব পৰা নাই, কাৰণ আমাৰ বিষয়াসকলক ভালকৈ আমি সুবিধা কৰি দিব পৰা নাই। তাৰ পাছতো আজি আমাৰ টেক্স ডিপাৰ্টমেণ্টে আমাৰ যিভাগে তেওঁলোকৰ সমগ্ৰ 10টা জোনত যেনেকৈ কাম কৰি গৈছে সেইখিনি আমি শলাগিবলগীয়া। আজি আৰু আমাৰ টকা পইচাৰ সেই আগৰ অৱস্থা নাই। আজি আমি ৱৰ্ল্ড বেংকৰ পৰা হওক, এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা হওক, জাপান বেংকৰ পৰা হওক আৰু ইত্যাদি ইত্যাদি আমাৰ অন্যান্য যিমান ইনষ্টিটিউশ্যন আছে বাহিৰৰ পইচা, চেণ্ট্ৰেল এছিষ্টেঞ্চ, নিজৰ ইনকম, নিজৰ আপোনাৰ নিজৰ অন্যান্য যিখিনি আমি চ'ৰ্চ, এই চ'ৰ্চখিনি আমি কেনেকৈ কৰিব তাতে চাইছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ মুখ্য সচিব মহোদয়, তেখেতসকলৰ নেতৃত্বত আমাৰ আজি আমাৰ মুখ্য সচিব নাই, আমাৰ বৰগুদামে আছে। আমি তেখেতসকলৰ লগত মোৰ বেছি দিন হোৱা নাই বিত্ত বিভাগলৈ অহা। মই গোটেই অসমত আৰু বিত্ত বিভাগৰ লগত মই আলোচনা কৰি যিখিনি দেখিছোঁ, আজি আমাৰ বিত্ত সেৱা সেই তাহানি 63 চনৰ পৰা আজি 2012 চনত যথেষ্ট এটা উন্নয়নৰ পথত গৈছে। ইমান চিনচিয়াৰ আৰু ইমান ভাল পাৰদৰ্শিতা কৰা বহু বিভাগ, মই এতিয়ালৈকে মোৰ 3টা বিভাগত মই যোৱা মোৰ এইটো 3rd টাইম বিধায়ক হিচাপে। মই ফাৰ্ষ্ট টাইমত মই পাৰ্লিমেণ্ট ছেক্ৰেটাৰী নাছিলোঁ, ছেকেণ্ড টাইমত মই শিক্ষাত আছিলোঁ, আৰু ইয়াত মই এতিয়া ফাইনেন্সত, আগতে মই হোমত আছিলোঁ। ফাইনেন্সত আহি মই যিটো দেখিছোঁ এটা খুব ধুনীয়া পৰিৱেশত সকলোৱে নিজৰ নিজৰ কৰ্তব্য কৰি গৈছে। আমি এই কৰ্তব্য এইকাৰণে কৰি যাব লাগিব যে আমাৰ পূৰ্বপুৰুষসকলে যিসকলে এই বিভাগটো যেতিয়া 63 চনত প্ৰথম গঠন হৈছে, তেতিয়াৰ পৰা যিসকলে যি ছাৰ্ভিচ দি আমাৰ দেশখনৰ আজি এই উন্নয়নৰ লোৱাৰ দৰে আনিবৰ কাৰণে যিখিনি প্ৰচেষ্টা কৰিছে, সেই প্ৰচেষ্টা আমি শলাগিবলগীয়া প্ৰচেষ্টা এই বিভাগত দেখিছোঁ। হয়, আমাৰ বিভাগে আমি বহু অন্যান্য যিবিলাক বিভাগক আমি টকা পইচা দিছোঁ, তেওঁলোকে কিবা কাৰণে তেওঁলোকে আমাৰ UC দিব পৰা নাই, অন্যান্য সুবিধা দিব পৰা নাই। আমি এইবিলাক আমি কেনেকৈ কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ বিভাগৰ ফালৰ পৰা এইবিলাক ব্যৱস্থা হৈ আছে। আৰু আপোনালোকক আমি আজিৰ এই সোণালী জয়ন্তী সময়ত আমাৰ আপোনালোকৰ প্ৰতি এইটোৱে অনুৰোধ যে আপোনালোকৰ যি সেৱা, আপোনালোকৰ যি বিভাগ, এই বিভাগটো আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি তেখেতৰ বিভাগত আমি কাম কৰিছোঁ, আৰু আমি আমাৰ কৰ্তব্য নিষ্ঠা আমি খুব নিষ্ঠাৰে পালন কৰিব লাগিব। কাৰণ এইটো লৈ আমাৰ যি 27খন ৰাজ্য ভাৰতবৰ্ষত আছে, তাত আমি এটা তেওঁলোকৰ লগত যাতে আমি কোনো কাৰণে পিছ পৰি যাব নোৱাৰোঁ। আজি মই কেইদিনমান আগতে এম্পাৱাৰ্ড কমিটিত গৈছোঁ, তাত দেখিছোঁ যে আমাৰ অসমত আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিছুমান টনা আজোৰাৰ কাৰণে বা আমাৰ ষ্টেটৰ কিছুমান পলিচিৰ কাৰণে আমাৰ বহু পইচা পাতি আমাৰ অসুবিধা হৈছে, কিন্তু তবু আমি আমাৰ টেক্সেশ্যনৰ ক্ষেত্ৰত যিটো কালেকশ্যন হয় বিত্ত বিভাগত,
মূল যিটো টকা পইচা সেইটো এবাৰ আমি তললৈ যোৱা নাই, আমি ভালতে গৈ আছোঁ। আমাৰ খুব সোনকালে আমাৰ চৰকাৰে আমাৰ যিখিনি কৰিবলগীয়া আছে আপোনালোকৰ কাৰণে, আপোনালোকৰ যিখিনি সমস্যা আছে আজি তেজপুৰ শংকৰে পিছে নামৰ কটীয়া অসমীয়া হবা বুলি দুখীয়া পিছে দেখো শংকৰৰ মহিমা আজিৰ অসমীয়া একো নাজানা হৰে ৰাতি অসমীয়া হৰে ৰাতি বাংলা হৰে ৰাতি অসমীয়া হয় ৰাতি বাংলা ধুনীয়া গধূলি
পুৰা মগন ভয়াল ৰাতি মই যে ৰ'দৰ দিলা পুৰা মগন ভয়াল ৰাতি মোন কোলা মই যে ৰ'দৰ দিলা চন্দ্ৰতৰা ভাপ মাৰি আনি দেখেছি পেলাবৰ সূৰ্যমুখীয়ে সজাব কাহানি মেধাৰ সমাধিত পুৰা মগন ভয়াল ৰাতি মোন কোলা মই যে ৰ'দৰ দিলা শব্দ পুৰা মগন ভয়াল ৰাতি মোন কোলা মই যে ৰ'দৰ দিলা শব্দ মই আমার মোর মিনতি ধরা হয় যদি তোমার আকাশ মোরে গান যদি সুর হয় মোরে গান যদি সুর হয় তোমার আকাশ শুভ মোর মিনতি ধরা হয় যদি তোমার আকাশ শুভ মোরে গান যদি সুর হয় মোরে গান যদি সুর হয় তোমার মন রব মোরে কথা যদি সুর হয় মোরে সুর যদি জুন হয় মোরে কথা যদি সুর হয় মোরে সুর যদি জুন হয় এই জুনে কোনা জোনালি মায়ারে সরু হুরুঙারে সেই জুনে কোনা জোনালি মায়ারে সরু হুরুঙারে মনে মনে গৈ তোমাৰ আকাশ শুভ মই নেথাকিলে সাজৰ তৰাই মোৰে কথাকে ক'ব মই নেথাকিলে সাজৰ তৰাই মোৰে কথাকে ক'ব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ শুভ মই নেথাকিলে সাজৰ তৰাই মোৰে কথাকে ক'ব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ শুভ মোৰে গান যদি সুৰ হয় মোৰে গান যদি সুৰ হয় তোমাৰ মনত মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ শুভ ধন্যবাদ যদি
কেতিয়াবা ভাষাবোৰ শেষ হয় নাও মেলোতে সাগৰ এই কবি তুমি কিহেৰে বুজিবা কবিতা ৰাণী মৰত যদি মই প্ৰশ্ন কৰোঁ যদি মই প্ৰশ্ন কৰোঁ গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ আয়োজক কমিটিৰ সাধাৰণ সম্পাদক চৈফুদ্দিন বাৰ্চি। এই গামোচাখনৰ বহুত শক্তি আছে। এই গামোচাখন দি বাৰ্চি প্ৰমাণ কৰিলে আপুনি পইচা পাতি নিবিচাৰিব অহা যোৱা। আৰু এটা ফুলৰ থোপা আছে, নৱজ্যোতি গগৈ আহি আছে, গতিকে এইটোৱে বুজালে এইটো যে যদি আৰু কিবা পইচা পাতি দিব খোজে দি যাওক। ধন্যবাদ থাকিল। আশা ৰাখিছোঁ মোৰ লগত নৱদীপ শইকীয়াই সংযোজন কৰিব। মই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গান এটা গুণগুণোৱাৰ প্ৰচেষ্টা কৰিব খুজিছোঁ। আশা ৰাখিছোঁ নৱদীপ শইকীয়াই মোৰ লগত সংযোগ। গুৱাহাটী কৰি গুলজাৰ BA ফেল মই সৰু ভাই MA পাছ, বেংকত বহুতো ধাৰ, বেংকত বহুতো ধাৰ। অটো ৰিক্সা চলাও আমি দুয়ো ভাই, গুৱাহাটী কৰি গুলজাৰ BE ফেল মই সৰু ভাই MA পাছ, বেংকত বহুতো ধাৰ। ভাইটি নামত আছে পাৰ্মিট,
চলাই ময়ো একবাৰ শিক্ষিত বেকাৰৰ মই সৰু ভাৱ কমপ্লেক্স নাই আমাৰ অটো ৰিক্সা চলাও আমি দুয়ো ভাই গুৱাহাটী কৰি গুলজাৰ বি ফেল মই সৰু ভাই এম এ পাছ ভাইটিৰ এটি মাথো দোষ আছে ভাইটিৰ এটি মাথো দোষ আছে জালুকবাৰী প্ৰিয়তাৰ মোৰ পৰা কেতিয়াবা অনুসংকাৰী কয় প্ৰিয়াদি হ'ব পেচেঞ্জাৰ মই সুধিলো তোক বিয়া কৰিব জানো নহলি যে তই প্ৰফেচাৰ সি উত্তৰ দিয়ে মোৰ প্ৰেয়সীয়ে বুজে দাদা ডিগনিটি অফ লেবাৰ মনটো মথো মাজে মাজে এনেই চাহাৰা লাগে মধুমালতীৰ মন চোন লাগি সেই ক্ষণবোৰ হেৰাই গ'লে ভুল বুলি ক'ব জানো Liang makam kun pahari ki khorote ba sai Hurore koja kiyo udang rakhim Huror poja kiyo udang rati Akal khore moi kiman kandin Akal khore moi kiman kandin Take ek mane bhabisa Sulitari Tate Dieng si pator Rong khanisa Hirang lagi ha Chorati bahi Hirang lagi ha Chorati bahi Khurodhani tumi khunisa Murkha kolu dom kori আজি লৈ যোৱা তুমি হৰি এই আন্ধাৰৰ ধন পোহৰৰ মাজে লৈ যোৱা তুমি ভাৰে ভাৰে মোৰ ঘুমটি ভাগিছে বাৰে বাৰে মোৰ ঘুমটি ভাগিছে বাৰে বাৰে মাজনি খামুর এধার গরত কোনে গানে গানে আজুয়া করে ঘুমতি ভাগিছে বারে বারে মূর্খ ঘুমতি ভাগিছে বারে বারে আমারে সেনারে জগ লাগিলে অজিহুতলি উৰুঙা ঐৰে লৰালি দুচিৰি গৈ পাবা ধুবুৰী সময় পালে সোমাবা ঐছা আমাৰ ভগা ধুবুৰী ঐৰে লৰালি দুচিৰি গৈ পাবা ধুবুৰী সময় পালে সোমাবা ঐছা আমাৰ ভগা ঐ ৰাস্তা দাঁতিত তোমাৰ ঘৰ ভনী তুমি দুষ্ট বৰ ভাবি চোৱা দেখিলে ঐছা মাৰালত ৰাস্তা দাঁতিত চিৰি গৈ পাবা ধুবুৰী সময় পালে সোমাবা ঐছা আমাৰ ভগা ৰাস্তা দাঁতি খিমলো আহবনি উমলো তোমাৰ আমাৰ যৌৱন কাল ঐছা কেনেকৈ পাৰে কৰ